হোমেন বৰগোহাঁই ডাঙৰীয়াৰ মোৰ জীৱন দৰ্শন গ্ৰন্থখন হাতত লৈ সূচীপত্ৰত যেতিয়া চালোঁ, তেখেতে সন্নিৱিষ্ট কৰা অসমৰ ব্যক্তিসকলৰ বিশিষ্ট ব্যক্তিসকলৰ সূচীখনত নাম আছে ইয়েছে দৰজে থংচী, ডক্টৰ নগেন শইকীয়া, নিশিনাথ চাংকাকতি, প্ৰদীপ বৰুৱা, ডক্টৰ অৱনী কুমাৰ ভাগৱতী, এই সকলো বৰেণ্য ব্যক্তিৰ মাজত ডক্টৰ শশীকান্ত শইকীয়া, আমাৰ প্ৰিন্সিপাল ছাৰৰ জীৱনৰ যি দৰ্শন, সেই লেখাটো মই ইয়াত দেখা পাই খুবেই আনন্দিত হৈছোঁ। আৰু এইটো এটা খুবেই গৌৰৱৰ কথা যে অসমৰ বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াই সম্পাদনা কৰা এই মোৰ জীৱন দৰ্শন কিতাপখনত তেখেতৰো জীৱন দৰ্শন সন্নিৱিষ্ট হোৱাটোৱে তাকে প্ৰমাণিত কৰে যে তেখেতে তেওঁৰ জীৱনত নিজৰ কৰ্মদক্ষতাৰে কিমান দূৰ আগবাঢ়িছে আৰু তেওঁ এতিয়াও যথেষ্টখিনি কাম কৰি আছে আৰু ভৱিষ্যতলৈও কৰি থাকিব। অৰবিন্দ বৰুৱা, গুৱাহাটী ইউনিভাৰ্চিটি কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ। মই কিবা এটা কৰ্মসূত্ৰে ডিব্ৰুগড়লৈ আহোঁতে ছাৰক লগ পোৱাৰ সুযোগ পালোঁ আৰু ছাৰৰ এই সুন্দৰ অন্তৰ্বাণী লাইব্ৰেৰীটো যিটো দেখাৰ সুযোগ পালোঁ আৰু লগতে ছাৰৰ অভিভূত হৈছোঁ। ছাৰৰ সকলো এৱাৰ্ডছ এণ্ড এক'লেটছ যিখিনি পাইছে ছাৰে আৰু কিতাপৰ কালেকশ্যন, তেওঁ নিজে লিখা গ্ৰন্থ, খুবেই আনন্দিত হৈছোঁ আৰু লগতে মই খুব বেছি ইনস্পায়াৰ্ড অনুভৱ কৰিছোঁ, মটিভেটেড অনুভৱ কৰিছোঁ। ভাবিছোঁ ছাৰৰ নিচিনাকৈ আমিও যদি কিবা এটা কৰিব পাৰোঁ জীৱনত, সেয়াই উৎসাহ লৈ পেলাই মই ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আৰু ছাৰৰ প্ৰতি অশেষ কৃতজ্ঞতা, তেওঁ মোক ইমানখিনি মৰম দিয়াৰ